আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ সুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল কামাৰ অৰ্থ চন্দ্ৰ। সূৰাটোৰ 11 নম্বৰ আয়াতৰ পৰা 15 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ চোৱাব অৰ্জন কৰিব পাৰিব। তেতিয়া মই আকাশৰ দুৱাৰবোৰ খুলি দি ধাৰাসাৰে বৰষুণ বৰষালোঁ আৰু মাটি ফুটাই হেজাৰ বিজাৰ নিজৰা সৃষ্টি কৰিলোঁ। এই আটাইখিনি পানীৰ ধাৰ লগ লাগি এটি পৰিকল্পিত কামৰ পূৰ্ণ ৰূপ দিলে। তক্তাত ঠিলা মাৰি নিৰ্মাণ কৰা এখন জলযানত মই নোহক আৰোহণ কৰালোঁ। জলযানখন মোৰ প্ৰত্যক্ষ তত্ত্বাৱধানত চলিছিল। এই প্ৰতিবিধান লোৱা হ'ল সেইজন ব্যক্তিৰ খাতিৰত যিজনৰ প্ৰত্যাখ্যান কৰা হৈছিল। মই সেই নাওখন নিদৰ্শন স্বৰূপে ৰাখি থলোঁ। ইয়াৰ পৰা জ্ঞান লাভ কৰিবলৈ কোনোবা আছেনে? সমাপ্ত।